কুকি উগ্ৰপন্থীৰ সন্ত্ৰাসত হাহাকাৰ লাগিছে মণিপুৰত। তিনিটি শিশুৰ সৈতে একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাৰ অপহৰণক লৈ আজিও উত্তপ্ত হৈ আছে জিৰিবাম। জিৰিবামৰ ঘটনাক লৈ সমগ্ৰ মণিপুৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। জিৰিবাম জ্বলিছে, মণিপুৰত বিয়পিছে উত্তেজনা। কুকি উগ্ৰপন্থীৰ নৃশংসতাৰ বাবে মণিপুৰত হাম কটা নাই উত্তেজনা। হাবিৰ মাজত থকা কেম্পত বাহৰ পাতি কুকি উগ্ৰপন্থীৰ দলে ভয়ামত চলাই আছে অকথ্য নিৰ্যাতন। শেহতীয়াকৈ জিৰিবামৰ পৰা কুকি উগ্ৰপন্থীৰ দলে অপহৰণ কৰিছে তিনিগৰাকী মহিলাৰ লগতে তিনিটি শিশু, যাক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ মণিপুৰৰ পৰিস্থিতি। অপহৃত মহিলা আৰু শিশুৰ মুকলি কৰাৰ দাবী উঠিছে সমগ্ৰ মণিপুৰত। ইম্ফল উপত্যকাৰ 13টা সামাজিক সংগঠনে মঙলবাৰৰ সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ কৰা 24 ঘণ্টীয়া বন্ধৰ সময়ত জিৰিবামত সংঘটিত হৈছে আন এক অঘটন। ননেলৈ যোৱাৰ বাটত কুকি উগ্ৰপন্থীয়ে জ্বলাই দিলে পিঁয়াজ কঢ়িয়াই নিয়া এখন ট্ৰাক। কুকি উগ্ৰপন্থীৰ নৃশংসতা দেখি ট্ৰাক এৰি পলাল চালক আৰু হেণ্ডিমেন। জিৰিবামৰ ৰাজপথৰ দৃশ্য এয়া। আগফালে ৰৈ আছে এখন ট্ৰাক, জুয়ে চানি ধৰিছে পিছফালৰ ঘৰ। তিনিটি শিশুৰ সৈতে একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাক অপহৰণ কৰা কুকি উগ্ৰপন্থীৰ কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছৰ লগতে মণিপুৰৰ 13টা দল সংগঠন। আনফালে অপহৃত মহিলা আৰু শিশুৰ সন্ধানত জিৰিবামত পাত কৰিছে আৰক্ষী আৰু CRPF দলে। পাছে CRPFৰ অভিযানৰ বিৰোধিতা কৰিবলৈ কেম্পলৈ ঢপলিয়াই আহিল কুকি মহিলাৰ দল। অপহৃতৰ লগতে কুকি উগ্ৰপন্থী বিচৰাৰ নামত গাঁৱৰ সাধাৰণ লোকক নিৰ্যাতন চলোৱাৰ অভিযোগ মহিলাসকলৰ। ইম্ফলৰ পৰা বিশ্বজিৎ এণ্ঠমৰ ৰিপৰ্ট, নিউজ 18 অসম। ইফালে মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। অশান্ত মণিপুৰক শান্ত কৰাৰ লক্ষ্যৰে মোতায়েন কৰা হৈছে 20টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী। প্ৰায় 2000 কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানক মোতায়েন কৰা হৈছে মণিপুৰত। মঙলবাৰে নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি মণিপুৰত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দল। শেহতীয়া হিংসাত্মক ঘটনাক লৈ মণিপুৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী। ইপিনে জিৰিবামত কুকি উগ্ৰপন্থী আৰু CRPFৰ মাজত অব্যাহত আছে সংঘৰ্ষ। জিৰিবামত CRPF আৰু কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ। কুকি উগ্ৰপন্থী আৰু CRPFৰ সংঘৰ্ষত গুলীবিদ্ধ এজন স্থানীয় লোক। জিৰিবামৰ জাইৰাউন গাঁৱত সংঘটিত হৈছে এই ঘটনা। গুলীবিদ্ধ লোকজনক চিকিৎসাৰ বাবে মিজোৰামলৈ প্ৰেৰণ কৰা হৈছে। এই সংঘৰ্ষত আহত লোকজনক আইজলৰ চিভিল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটীৰ ৰাজভৱনলৈ আহি মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইববি সিংসহ 5 বিৰোধী দলৰ বিধায়কে। ৰাজ্যপালৰ জৰিয়তে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে দলটোৱে। শীঘ্ৰে মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে দলটোৱে। ডাবল ইঞ্জিনৰ চৰকাৰ থাকিও কিয় মণিপুৰৰ পৰিস্থিতি শান্ত কৰিব পৰা নাই বুলিও শাসকীয় পক্ষক প্ৰশ্ন কৰে মণিপুৰ কংগ্ৰেছৰ দলটোৱে। Double engine government. Today we rush here to meet the Honorable Governor in connection with these incidents, this new development of this this development over there in the Jiribam district. After that, in the peripheral areas of the Imphal city, the type of cross-firing, killing each others, rocket launcher, RPGs, continuously happening, and the state government doesn't take anything. What is the questions of life in the properties, which is very much fundamental right of the people of Manipur? That is nowhere. The administration is totally divided. There in the government is safe. No one is there in the state. Cabinet ministers out of the state. Chief ministers silent. How the civilians will continue to live to face these issues? We like to restore normalcy over there in the state. People are quite helpless. The state government and the central government need to re-look in this matter. That's why we are coming here to submit a memo in connection with this, the recent development there in the state. Coming up. Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। স্বামীক হত্যা কৰিবলৈ সুপাৰী কিলাৰ নিয়োগ কৰিলে পত্নীয়ে। সবিশেষ পৰৱৰ্তী খণ্ডত।
প্ৰেজেণ্টেড বাই ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। যোৰহাটৰ শোলমৰাৰ চাঞ্চল্যকৰ ঘটনাই লৈছে নতুন পাক। স্বামীক হত্যা কৰিবলৈ 20,000 টকাৰ চুপাৰী দিছিল পত্নীয়ে। চুপাৰী কিলাৰক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। খোদ পত্নীয়ে দিছিল স্বামী হত্যাৰ চুপাৰী। যোৰহাট চুৰিকাঘাট কাণ্ডৰ নতুন পাক। আৰক্ষীৰ জেৰাত চুপাৰী কিলাৰ মোহনৰ বিস্ফোৰণ। কোনো অচিনাকি লোকক লিফ্ট দিয়াৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক। আপোনাক লিফ্ট বিচৰা লোকজন এগৰাকী চুপাৰী কিলাৰো হ'ব পাৰে, নতুবা এগৰাকী দুৰ্বৃত্তও হ'ব পাৰে। যোৰহাটত শেহতীয়াকৈ সংঘটিত এটা ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাটৰ শোলমৰাৰ চুৰিকাঘাট কাণ্ডত জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে যুৱকৰ ভাষ্যই চকু কপালত তুলিছে সকলোৰে। 15,000 টকাত প্ৰসেনজিৎ বৰুৱাক হত্যাৰ চুপাৰী দিছিল পত্নীয়ে। মাইকী মানুহৰ 3টা মানুহ আছিলে। 3টা মানুহ আছিলে। সেই মানুহটোৱে কিমান পইচা বিনিময় মোক 15,000 কৈছিল। 15,000 টকা। 15,000 টকাৰ মানুহ মাৰিবলৈ আহি গৈছা? 5,000 টকা সি ড্ৰাইভাৰটো লৈছিল। 5,000 টকা সি বাইক লোৱাটো। বাইক লোৱাটো 5,000 টকা। আৰু লগত আৰু আছিলে। আগতে এনেকুৱা কাম কৰিছা নাই? নাই কৰা। প্ৰথম কৰিবলৈ আহিছিলা? মঙলবাৰে নিশাই আৰক্ষীয়ে চুপাৰী কিলাৰ মোহন নায়কক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু তথ্য। এই ঘটনাত জড়িত আছে আৰু কেইবাজনো লোক। বুধবাৰে চুপাৰী কিলাৰ মোহন নায়কক লগত লৈ অভিযান চলাই যোৰহাট পথাৰৰ এটা ডোবাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ঘটনাত ব্যৱহৃত কাঁচিখন। দুজনক ধৰিছো। তেখেতৰ হাজবেণ্ডৰ মিছেছকো আমি সোধপোছৰ কাৰণে অনা হৈছে। গোটেই ঘটনাটো কি আচলতে সেইটো এতিয়া মই ক'ব নোৱাৰোঁ। তদন্ত চলি আছে, কাৰণ কি আৰু কিবা কিবি আছে বহুত, যিটো এতিয়া আমি ধৰি লওক এতিয়া আমি লিক কৰিব নোৱাৰোঁ। এতিয়া কি উদ্ধাৰ কৰিছে আপুনি? এখন কাঁচি পালোঁ আৰু যিজনটো আছে সেইজনটো হেৰি পাইছে। উল্লেখযোগ্য যে মঙলবাৰে সন্ধিয়া যোৰহাটৰ সোণাৰীগাঁৱত প্ৰসেনজিৎ বৰুৱা নামৰ এজন লোকক লিফ্ট বিচাৰিছিল মোহন নায়কে। তাৰ পিছতে শোলমৰাত হঠাৎ এখন কাঁচিৰে প্ৰসেনজিৎ বৰুৱাৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল এইগৰাকী মোহন নায়কে। লোকজনে চিঞৰ বাখৰ কৰাত স্থানীয় লোক উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাই যদিও খেদি খেদি কৰায়ত্ব কৰে অভিযুক্ত মোহন নায়কক। ইফালে স্থানীয় একাংশ লোকৰ তৎপৰতাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰসেনজিৎ বৰুৱাৰ। DPSৰ ওচৰত টাউতে তেওঁক ৰখালে। এই হত্যাকাৰী যিজনে সেইজনে ৰখাই ক'লে, দাদা আপুনি কোনফালে যাব? বোলে মই চেঙেলিৰ ফালে যাওঁ। বোলে ময়ো যাওঁচোন, গুৱাহাটীত কিবা কাম আছে, গুৱাহাটীত থাকোঁ, গুৱাহাটী কাম কৰিব লাগে, মোক অকণমানি লৈ যাওকচোন। আৰু তেখেতে লৈ আনিলে। লৈ অনাৰ পিছতে আমাৰ এই সন্মুখতে শোলমৰা PCৰ সন্মুখতে তেখেতক লাহেকৈ ৰাখিবলৈ ক'লে। আৰু ৰাখিবলৈ যাওঁতে তেখেতে ক'লে বোলে অকণমান মই পোহৰ ৰাখোঁ। পোহৰত ৰাখিবলৈ যাওঁতেই পোহৰত নাপাওঁতে তেখেতক পিছফালৰ পৰা ডিঙি ৰেপি দিলে। সম্প্ৰতি অভিযুক্ত মোহন নায়ক সহ প্ৰসেনজিৎ বৰুৱাৰ পত্নীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে পুলিবৰ আৰক্ষীয়ে। এতিয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম। ইফালে যোৰহাটৰ শোলমৰা কাণ্ডত আৰু এজনক আটক কৰাৰ খবৰ আহিছে। চুপাৰী কিলাৰ ঘটনাত কনিষ্ঠ অভিযন্তা মুকুল চেতিয়াক আটক। ধৃত মুকুল চেতিয়া যোৰহাট নগৰ পৰিকল্পনা বিভাগৰ কনিষ্ঠ অভিযন্তা। প্ৰসেনজিৎ বৰুৱাক হত্যা কৰিবলৈ পত্নীয়ে নিয়োগ কৰিছিল চুপাৰী কিলাৰ। স্বামীক হত্যা কৰিবলৈ 20,000 টকাৰ চুপাৰী দিছিল পত্নীয়ে। আৰক্ষীৰ জেৰাত চুপাৰী কিলাৰ মোহন নায়কৰ বিস্ফোৰক ভাষ্য। আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা আছে ফোনলাইনত। গৌতম, এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে। হয় নিশ্চয়কৈ প্ৰাঞ্জল চক, শেহতীয়া এই ঘটনাটোৱে যি মূৰ লৈছে তাক কেন্দ্ৰ কৰি সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো কিছু সময় পূৰ্বে পুলিবৰ আৰক্ষীয়ে এই ঘটনাৰ সংক্ৰান্তত মুকুল চেতিয়া নামৰ যোৰহাটৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ যি কাৰ্যালয় আছে তাৰ জুনিয়ৰ ইঞ্জিনিয়াৰক আটক কৰিছে সোধপোছৰ বাবে। মই পুনৰবাৰ কৈছো যে মুকুল চেতিয়াক ইতিমধ্যে আটক কৰি পুলিবৰ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। আৰু এই যিটো সমগ্ৰ কাণ্ড, যে যি এজন যুৱকক নিয়োগ কৰা হৈছিলে হত্যা কৰিবৰ বাবে, প্ৰসেনজিৎক হত্যা কৰিবৰ বাবে, আৰু সেই কাণ্ডৰ সৈতে এতিয়া মুকুল চেতিয়া নামৰ অভিযন্তাজনৰ নাম সাঙুৰ খাইছে। আৰু তেওঁ হৈছে যোৰহাটৰ নগৰ উন্নয়ন বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তা। আৰু বৰ্তমান পুলিবৰ আৰক্ষীয়ে তেখেতক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আৰু যোৰহাট নগৰৰ এটা অধ্যবন্ত পৰিয়ালৰ লোক হয় মুকুল চেতিয়া। আৰু এই ঘটনাৰ সৈতে কেনেধৰণে মুকুল চেতিয়াৰ নাম সাঙুৰ খাইছে সেয়া অলপ পিছত স্পষ্ট হ'ব, কিয়নো পুলিবৰ আৰক্ষীয়ে
আৰু উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিৰীক্ষণত সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু এগৰাকী মহিলা অৰ্থাৎ যি প্ৰসেনজিতৰ পত্নীৰ সৈতে সেই মুকুল চেতিয়াৰ যি সম্পৰ্ক বা মুকুল চেতিয়াৰ সৈতে যিজন যুৱকক নিয়োগ কৰা হৈছিলে এই হত্যাকাণ্ড সংঘটিত কৰিবৰ বাবে তেওঁৰ কেনেধৰণৰ সম্পৰ্ক সকলোখিনি তথ্য বৰ্তমান আৰক্ষীয়ে বিশ্লেষণ কৰি আছে কিয়নো যিজন ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে সমগ্ৰ ঘটনাটোৰ তদন্ত আগবাঢ়ি গৈছে আৰু সেই ভাষ্যৰ ছাপোৰ্ট কৰিব পৰাকে সমৰ্থনত যিখিনি তথ্য প্ৰমাণ সেই তথ্য প্ৰমাণখিনিৰ বাবে পুলিব আৰক্ষী বৰ্তমান ব্যস্ত আছে অৰ্থাৎ সেই যুৱকজনৰ লগত সেই মহিলাগৰাকীৰ যি যোগসূত্ৰ বা সম্পৰ্ক ফোন যোগে কথা পাতিছিল নেকি বা মুকুল চেতিয়াৰ সৈতে যি সম্পৰ্ক বা মুকুল চেতিয়াই সেই যুৱকজনৰ সৈতে কেনেধৰণে যোগাযোগ কৰিছিলে ইত্যাদি বিষয়বোৰ আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে আৰু কোনোবা লোক জড়িত আছে নেকি যাৰ জৰিয়তে সেই মোহন নামৰ যুৱকজনক কেনেধৰণে কণ্টেক্ট কৰা হৈছিলে সকলোখিনি তথ্য চালি জাৰি চাই পুলিব আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে কিন্তু মুকুল চেতিয়াৰ দৰে এজন ব্যক্তি এই ঘটনাটোৰ সৈতে সাঙুৰ খাই পৰাটোৱে সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ যোৰহাটতে বৰ্তমান এইটো কথাক লৈ চৰ্চা হৈছে যে মাত্ৰ 15-20 হাজাৰ টকাত এজন মানুহক নিষেধ কৰি দিবৰ বাবে হত্যা কৰিবৰ বাবে যি ধৰণে চুপাৰী কিলাৰ নিয়োগ কৰা হৈছিলে সেই কথাটোৱে কিন্তু সকলোকে শংকিত কৰি তুলিছে আৰু তাৰ শেহতীয়াকৈ চৰকাৰী বিষয়াৰ নাম সাঙুৰ খোৱা কেন্দ্ৰ কৰিও এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে যোৰহাটত আৰু আৰক্ষীৰ তদন্তৰ পিছতে সকলোখিনি বিষয় অধিক স্পষ্ট হ'ব বুলি কোৱা হৈছে প্ৰাঞ্জল ধন্যবাদ গৌতম মুম্বাইৰ জিঅ' ৱৰ্ল্ড প্লাজাত মুকলি কৰা হ'ল ৰিলায়েন্সৰ অন্যতম সংযোজন টিৰা বিউটিৰ নতুন ষ্ট'ৰ এতিয়াৰে পৰা জিঅ' ৱৰ্ল্ড প্লাজাত গ্ৰাহকৰ বাবে উপলব্ধ হ'ব টিৰাৰ উৎকৃষ্ট মানৰ প্ৰসাধন সামগ্ৰী টিৰাত উপলব্ধ বিশ্বৰ আগশাৰীৰ বিলাসী ব্ৰেণ্ডৰ প্ৰসাধন সামগ্ৰী ৬,২০০ বৰ্গফুটৰ এই ষ্ট'ৰখনৰ প্ৰতিটো কোণ উদ্ভাসিত হৈছে আকৰ্ষণীয় ডিজাইনেৰে নিখুঁতভাৱে ৰখা সামগ্ৰীসমূহে আকৰ্ষণ কৰিব গ্ৰাহকসকলক টিৰাৰ কাৰ্যবাহী সঞ্চালক ঈশা আম্বানীয়ে কয় টিৰাত আমি এনে এক গন্তব্যস্থান সৃষ্টি কৰিছোঁ য'ত ভাৰতৰ বাবে আছে সৌন্দৰ্য বিলাসিতাক উপভোগৰ বহু স্থল উচ্চ সেৱাৰে বিশ্বমানৰ ব্ৰেণ্ডসমূহক সংযোজন কৰাটো এক অনন্য অভিজ্ঞতা সৌন্দৰ্যবিলাসী প্ৰতিগৰাকী গ্ৰাহকক এই ষ্ট'ৰখনলৈ আদৰণি জনালে ঈশা আম্বানীয়ে গোলাঘাটৰ চাহ ফেক্টৰীত অগ্নিদগ্ধ শ্ৰমিক চাহ ফেক্টৰীৰ মেচিন বিস্ফোৰিত হৈ অগ্নিদগ্ধ হ'ল শ্ৰমিকজন গোলাঘাটৰ বৰজান চাহ বাগিচাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা বাগিচাৰ ফেক্টৰীৰ চাহপাত জ্বলোৱা ড্ৰাই মেচিনত হঠাৎ জুই লাগি যোৱাত কাম কৰি থাকোঁতেই অগ্নিদগ্ধ হয় শ্ৰমিকজন অগ্নিদগ্ধ শ্ৰমিকজনৰ নাম দামোদৰ তাঁতী শৰীৰৰ ভিন্ন প্ৰান্তত গুৰুতৰ আঘাত পাইছে শ্ৰমিকজনে ততাতৈয়াকৈ শ্ৰমিকজনক লৈ যোৱা হয় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ষ্টেটত যিটো ফেক্টৰী বিভাগৰ যিটো কাম কৰি থাকোঁতে আমাৰ মানে কাৰেণ্টটো আপ ডাউন মাৰিলে তেওঁ ডাইৰেক্ট জ্বলে মানে তো কাৰেণ্টটো বন্ধ কৰি পেলাই যেনিবা জ্বলাব লাগিছিলে তো কি হ'ল কাৰেণ্টটো বন্ধ নকৰা ডাইৰেক্টটো বন্ধ নকৰাৰ আগতে আকৌ কাৰেণ্ট আহি গ'ল কাৰেণ্ট আহি যোৱাৰ কাৰণে ডাইৰেক্টটো মানে ব্ৰেক মাৰি দিলে সেইকাৰণে এনেকৈ জ্বলিছে ব্লাষ্ট হৈ গ'ল বৰজান টি ষ্টেট শ্ৰী দামোদৰ তাঁতী তেওঁ হাতত অলপ আঘাত পাইছে বুকুত অলপ পাইছে আৰু আপোনাৰ চুলিটো পুরো জ্বলি গ'ল আৰু চাহপাত বনোৱা প্ৰচেছ চাহপাত বনাওঁ তাতে সেইটো মানে কি হ'ল কাৰেণ্টটো গুচি গ'ল গুচি যোৱাৰ পাছত আমি যিটো ডাইৰেক্টৰ যিটো এটা ভেলভ নিচিনা থাকে সেইটো বন্ধ কৰিব লাগিছিলে সেইটো বন্ধ নকৰাৰ আগতে আকৌ কাৰেণ্ট গুচি আহিলে ইয়াৰ লগত মইতো অলপ আঁতৰত আছিলোঁ কোন আছিলে জানো মই ক'ব পৰা নাই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আমৰণ অনশনত বহিল এটা পৰিয়াল 4 মাহ পূৰ্বে কন্যাৰ সন্মুখতে ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে বৰপেটাৰ কাৱৈমাৰী গাঁৱৰ এগৰাকী মহিলাই শহীদুল ইছলাম নামৰ এজনৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ অনুসৰি ধৰ্ষণ কৰি মুখ নুখুলিবলৈ শহীদুলে ভাবুকি প্ৰদান কৰিছিল ভুক্তভোগী মুখ খুলিলে হত্যা কৰাৰ ভাবুকি দিয়াৰো অভিযোগ শহীদুলৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে সৰ্থেবাৰী থানাত এজাহাৰ দিও কোনো ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে গোচৰ ৰুজু হোৱাৰ পাছতো অপৰাধীক কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে অতি দুখৰ বিষয় যে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ
সিংহতকৈ অধিক শক্তিশালী এজন SP মহোদয় থকাৰ পিছতো আজি আমাৰ সকলো পৰিয়াল সপৰিয়াল আমি অনশন কৰিব আমাৰ অনশন মানত বহিব লগা হ'ল আজি 4 মাহ 2 দিন হ'ল আমাৰ কেছটো ৰেজিষ্টাৰ হোৱা তো তাৰপিছতো এতিয়াও হয়তো আসামে কৰেক্ট কৰাৰ সক্ষম হোৱা নাই আৰু এইখিনি মানে অতি দুখৰ বিষয় যে পুলিচ প্ৰশাসন হয়তো কি কৰি আছে বা কৰা নাই আমি এইখিনি নাজানো তো আসামী শহীদুল খানৰ দেউতা যেটো ৰেজাক খান আমাৰ ঘৰ আৰু তেখেতৰ ঘৰ মোটামুটি 5 মিটাৰ ডিফাৰেন্স এই ঘৰত কৈ থাকে আমি 22 লাখ টাকা খৰচা কৰিলো এবাৰ আমাৰ ল'ৰা ইনকাউণ্টাৰো নহয় আমাৰ SP ছাৰো বোলে গ্ৰেপ্তাৰ নকৰে তেখেতৰ ল'ৰা বুলি এনেকুৱা ভাষ্য দি আছে আমাৰ সন্মুখত আমাৰ জাইঠাংলি বুলি দেখাই থাকে আৰু মাজুলীত ৰাস সমিতিসমূহক আৰ্থিক অনুদান প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰতিখন ৰাসলৈ 25,000 টকা অনুদানৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে অৱশ্যে মাজুলীৰ ৰাসলৈ পৰ্যটন বিভাগৰ তৰফৰ পৰা অতিৰিক্ত 50,000 টকা দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই উপলক্ষে পৰ্যটন বিভাগৰ তৰফৰ পৰা 50,000 আৰু সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা 25,000 টকাকে ধৰি মুঠ 75,000 টকা মাজুলীৰ 65খন ৰাস সমিতিক প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে অসমৰ প্ৰতিখন ৰাসলৈকে 25,000 টকাকৈ আৰ্থিক অনুদান দিয়াৰ আৰু সেই মৰ্মে অসমৰ সকলো ৰাসলৈ 25,000 টকাকৈ দিয়া হৈছিল তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নিৰ্দেশনা আছিল যে মাজুলীৰ সকলো ৰাসলৈকে অতিৰিক্ত পৰ্যটন বিভাগৰ ফালৰ পৰা 50,000 টকাকৈ দিব লাগে আৰু সেই মৰ্মে আজি আমি পৰ্যটন বিভাগৰ 50,000 টকা আৰু সাংস্কৃতিক বিভাগৰ 25,000 টকাকৈ মুঠ 75,000 টকাকৈ প্ৰতিখন ৰাস মাজুলীৰ 65খন ৰাসলৈকে আমি ইয়াত চেক বিতৰণ কৰিলোঁ মই নিজে আহি আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়কৰ লগত থাকি আমি চেকসমূহ বিতৰণ কৰিলোঁ আৰু মই ভাবোঁ যে এই 75,000 টকা আৰ্থিক অনুদানে ইয়াত থকা প্ৰতিটো ৰাস সমিতিকে কিছু পৰিমাণে সকাহ দিব আৰু সুন্দৰভাৱে ৰাসসমূহ উদযাপন কৰাত সহায়ক হ'ব মুঠতে উজনিৰ পৰা নামনিলৈ ৰাসক লৈ দেখা গৈছে ৰাইজৰ উৎসাহ উদ্দীপনা ৰাসৰ অন্তিম আখৰাত ব্যস্ত শিল্পী কলা কৌশলী ঠায়ে ঠায়ে লাখ লাখ টকা বাজেটেৰে আয়োজিত ৰাসৰ প্ৰস্তুতিও প্ৰায় সম্পন্ন হৈছে কাইলৈ ৰাস পূৰ্ণিমা ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য ডেকা গাভৰু সকলো ব্যস্ত ৰাসৰ অন্তিম আখৰাত এই দৃশ্য শোণিতপুৰৰ মিছামাৰীৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰৰ গায়ন বায়নৰ খোল তালৰ তালে তালে অন্তিম আখৰা কৰিছে স্থানীয় শিল্পীসকলে এই দৃশ্য নাজিৰাৰ মঠিয়াজিকা দিখৌপৰীয়া কলা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৰাসৰ অন্তিম আখৰাত ব্যস্ত কণ কণ শিশুৰ পৰা যুৱক যুৱতীলৈ উজনিৰ পৰা নামনিলৈ এতিয়া ৰাসৰ ব্যস্ততা প্ৰায় 30 লাখ টকা বাজেটেৰে এইবাৰ 9দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বাইহাটা চাৰিআলিৰ বিহতিয়া জাজিকোনাৰ ৰাস মহোৎসৱ আনহাতে বৰপেটা ৰোডত এইবাৰ 18দিনীয়াকৈ অনুষ্ঠিত হ'ব 96 সংখ্যক ৰাস মহোৎসৱ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰলৈ দ্ৰুত সংবাদ
Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ। সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল। Weather report presented by Sunrise.